ডিসএপয়েন্টেড লাভ বা আপোনালোকে কেতিয়াবা নিজৰ প্ৰিয়জনক হেৰুৱাৰ পিছত যদি কিছুমান সমস্যা দেখা দিয়ে বা কিছুমান বেমাৰ দেখা দিয়ে, যেনে আপোনালোকৰ মানসিক ৰোগ হ'ব পাৰে, তাৰপিছত আপোনালোকৰ এনজাইটি ডিছঅৰ্ডাৰ হ'ব পাৰে, টোপনি বেয়া হ'ব পাৰে, কামত মন নালাগিব পাৰে, এনেকুৱা ধৰণৰ সমস্যা যদি আপোনালোকৰ কি হয়, প্ৰিয়জনক হেৰুৱাৰ পিছত হয়, তেনেহ'লে আপোনালোকে জাষ্ট এটা হোমিওপেথিক মেডিচিনৰ সহায় ল'ব পাৰে। মেডিচিনটো একেবাৰে ছেফ হয়, আপোনালোকে ছেল্ফ মেডিকেটো কৰিব পাৰে। মেডিচিনটোৰ নাম হৈছে ইগনেচিয়া 200। এই মেডিচিনটো হোমিওপেথিক গ্ল'বিউলছত বনাই দিয়া হয় আৰু তাৰে 6টাকৈ গ্ল'বিউল দিনত 2বাৰ 5 দিনলৈকে কণ্টিনিউ কৰিব দিয়া হয়। বেছিভাগ ৰোগীৰ ক্ষেত্ৰত যদি লাভত বা এফেকশ্যনত ডিসএপয়েন্টমেন্টৰ কাৰণে কিবা সমস্যা দেখা দিয়ে, জাষ্ট এই এটা মেডিচিনে সেই সমস্যাটো দূৰ কৰি দিয়ে। আপোনালোকৰ জীৱনতো যদি এনেকুৱা ধৰণৰ সমস্যা হৈছে, এই মেডিচিনটো আপোনালোকে 5 দিন ব্যৱহাৰ কৰিব আৰু তাৰ পিছত এটলিষ্ট 1 মাহলৈকে ৱেইট কৰিব। নিশ্চিতভাৱে আপোনালোকৰ এই সমস্যাটো দূৰ হৈ যাব। কিন্তু কিছুমান ৰোগীৰ ক্ষেত্ৰত হয়তো ইয়াতকৈ আৰু ডিটেইলছ হিষ্ট্ৰী লৈ মেডিচিন চিলেকশ্যন কৰিবলগীয়া হ'ব পাৰে আৰু তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সদায় এজন BHMS ডক্টৰৰ সৈতে পৰামৰ্শ কৰিহে চিকিৎসা কৰিব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে এনেকুৱা ধৰণৰ সমস্যাৰ চিকিৎসাৰ কাৰণে মোৰ চেম্বাৰটো আহিব পাৰে।